হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ কোন জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি কোকৰাঝাৰ অসমৰ কোকৰাঝাৰ জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট কোৱেশ্চন কুতুব মিনাৰৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি ইলটুটমিছ কুতুব মিনাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল ইলটুটমিছে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সাপ্তাহিক আলোচনীখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন সি নৱযুগ প্ৰথম অসমীয়া সাপ্তাহিক আলোচনীখনৰ নাম হ'ল নৱযুগ নেক্সট কোৱেশ্চন দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট ইণ্টাৰেষ্ট এণ্ড মানি নামৰ বিখ্যাত কিতাপখন কোনে লিখিছে শুদ্ধ অপচনটো হ'ব অপচন এ জে এম কেইনছ নেক্সট কুৱেশ্চন জাপানৰ মুদ্ৰাক কি বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন সি ইয়েন জাপানৰ মুদ্ৰাক ইয়েন বুলি কোৱা হয় নেক্সট কুৱেশ্চন চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপচনটো অপচন বি 1922 চনত চৌৰি চৌৰাৰ ঘটনা 1922 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্চন তলত দিয়া কোনখন বৰাক নদীৰ উপনৈ শুদ্ধ অপচনটো হ'ব অপচন ডি চিংলা নেক্সট কুৱেশ্চন মাধৱদেৱৰ নাটকবোৰক কি বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন বি ঝুমুৰা মাধৱদেৱৰ নাটকবোৰক ঝুমুৰা বুলি কোৱা হয় নেক্সট কুৱেশ্চন জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই খন্দাইছিল শুদ্ধ অপচনটো হ'ব অপচন সি ৰুদ্ৰসিংহ জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খন্দাইছিল নেক্সট কুৱেশ্চন গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত প্ৰথমবাৰৰ বাবে লোক আদালত কোন চনত অনুষ্ঠিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1988 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমবাৰৰ বাবে লোক আদালত অনুষ্ঠিত হৈছিল 1988 চনত নেক্সট কুৱেশ্চন ভাৰত চৰকাৰৰ আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1858 চনত ভাৰত চৰকাৰ আইন 1858 চনত প্ৰণয়ন কৰা হৈছিল নেক্সট কুৱেশ্চন ভাৰতৰ প্ৰথম ভাৰতীয় লোকসেৱা হোৱা ICS পদবী লাভ কৰোতা ব্যক্তিজন কোন শুদ্ধ অপচনটো হ'ব অপচন বি সত্যেন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ প্ৰথম ভাৰতীয় লোকসেৱা হোৱা ICS পদবী লাভ কৰা ব্যক্তিজন আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্চন কটন কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1901 চনত 1901 চনত কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্চন নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাৰ দিনত বনোৱা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি ৰুদ্ৰসিংহ নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহৰ দিনত বনোৱা হৈছিল নেক্সট কুৱেশ্চন আহোমৰ শেষৰ ৰজাজনৰ নাম কি অপচনটো হ'ব অপচন ডি পুৰন্দৰ সিংহ আহোমৰ শেষৰ ৰজাজনৰ নাম হ'ল পুৰন্দৰ সিংহ নেক্সট কুৱেশ্চন শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন ক'ত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি ধুৱাহাট বেলগুৰি ধুৱাহাটত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল নেক্সট কুৱেশ্চন এছিয়ান গেমছত স্বৰ্ণ বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন শুদ্ধ অপচনটো হ'ব অপচন ডি ভোগেশ্বৰ বৰুৱা এছিয়ান গেমছত স্বৰ্ণ বিজয়ী প্ৰথম ব্যক্তি আছিল ভোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্চন আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইটাকুলিৰ ৰণ আহোম আৰু মোগলৰ মাজত শেষৰ ৰণখনৰ নাম আছিল ইটাকুলিৰ ৰণ নেক্সট কুৱেশ্যন অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্য দলটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নটৰাজ থিয়েটাৰ অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্য দলটোৰ নাম হ'ল নটৰাজ থিয়েটাৰ নেক্সট কুৱেশ্যন আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সূৰ্যৰ ৰশ্মিৰ বিক্ষেপণ আকাশৰ ৰং নীলা হোৱাৰ কাৰণ হ'ল সূৰ্যৰ ৰশ্মিৰ বিক্ষেপণ নেক্সট কুৱেশ্যন আলি আই লিগাং কোন জনগোষ্ঠীৰ উৎসৱ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিচিং জনগোষ্ঠীৰ আলি আই লিগাং মিচিং জনগোষ্ঠীৰ উৎসৱ নেক্সট কুৱেশ্যন অংকীয়া নাটৰ মুখ্য চৰিত্ৰটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সূত্ৰধাৰ অংকীয়া নাটৰ মুখ্য চৰিত্ৰটো হৈছে সূত্ৰধাৰ নেক্সট কুৱেশ্যন কোন মাহত মাধৱদেৱৰ তিথি পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাদ মাহত মাধৱদেৱৰ তিথি পালন কৰা হয় ভাদ মাহত নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক ফুলবিধৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কপৌ ফুল অসমৰ ৰাজ্যিক ফুলবিধৰ নাম হ'ল কপৌ ফুল নেক্সট কুৱেশ্যন ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কেতিয়া চৰকাৰীভাৱে স্বীকৃতি লাভ কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে 1999 চনত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰে নেক্সট কুৱেশ্যন তলৰ কোনজন অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন তলৰ কোনটো বিহুৱে নৱবৰ্ষৰ সূচনা কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বহাগ বিহু নেক্সট কুৱেশ্যন পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1526 চনত 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল অপশ্যনটো হ'ব অপশ্যন বি মণিৰাম দেৱান চিপাহী বিদ্ৰোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন আছিল মণিৰাম দেৱান নেক্সট কুৱেশ্যন অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিল অপশ্যনটো হ'ব অপশ্যন চি মালতী মেম অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ আছিল মালতী মেম নেক্সট কুৱেশ্যন হস্তি বিদ্যানৱ পুথিখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সুকুমাৰ বৰকাইত হস্তি বিদ্যানৱ পুথিখনৰ লেখক হ'ল সুকুমাৰ বৰকাইত নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শ্বিলঙত অসম বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শ্বিলঙত নেক্সট কুৱেশ্যন শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমত কেতিয়া গড় দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 22 ছেপ্টেম্বৰ অসমত 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ তাৰিখে নেক্সট কুৱেশ্যন কোনখন দেশে 2024 চনৰ
19তম G20 সন্মিলন আয়োজন কৰিব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ব্ৰাজিল। নেক্সট কুৱেশ্যন, অৰ্থশাস্ত্ৰ কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কৌটিল্য। অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্যই। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মোমাই তামুলী। আহোমৰ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন, আৰ্যভট্ট এজন কি আছিল? অপশ্যনটো হ'ব অপশ্যন চি গণিতজ্ঞ। আৰ্যভট্ট আছিল এজন গণিতজ্ঞ। নেক্সট কুৱেশ্যন, সাৰে জাহা সে আচ্ছা এই বিখ্যাত গীতটো কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যন এ মহম্মদ ইকবাল। সাৰে জাহা সে আচ্ছা এই বিখ্যাত গীতটো ৰচনা কৰিছিল মহম্মদ ইকবালে। নেক্সট কুৱেশ্যন, অসমীয়া আলোচনী জোনাকী কেতিয়া প্ৰকাশ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1889 চনত। অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিল 1889 চনত। নেক্সট কুৱেশ্যন, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নগাঁও। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? অপশ্যনটো হ'ব অপশ্যন ডি 1556 চনত। পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল 1556 চনত। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনটো হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, চক্ৰশিলা অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কোকৰাঝাৰ। চক্ৰশিলা অভয়াৰণ্যখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1985। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নাথান ব্ৰাউন। অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2.4%। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ 2/4% আগুৰি আছে। নেক্সট কুৱেশ্যন, অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভানু আথায়া। অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ভানু আথায়া। নেক্সট কুৱেশ্যন, স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কাৰ নেতৃত্বত গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পুষ্পলতা দাস। স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী পুষ্পলতা দাসৰ সহায়ত নেতৃত্বত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আহোমসকলে। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখিছিল আহোমসকলে। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, বুলবুল কেন সিং চিনেমাখনৰ পৰিচালক কোন আছিল? অপশ্যনটো হ'ব
অপশ্যন চি ৰীমা দাস বুলবুল কেন সিং চিনেমাখনৰ পৰিচালক আছিল ৰীমা দাস নেক্সট কুৱেশ্যন অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1926 চনত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন 1926 চনত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল 1888 চনত নেক্সট কুৱেশ্যন বংগ বিভাজন কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1905 চনত 1905 চনত বংগ বিভাজন হৈছিল নেক্সট কুৱেশ্যন তল কোনটো অধিকাৰে মৰ্যাদাপূৰ্ণভাৱে জীৱন যাপন কৰা বুজায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মৌলিক অধিকাৰ নেক্সট কুৱেশ্যন ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ কেতিয়া গঠন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1828 খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ গঠন কৰিছিল 1828 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উমেশ চন্দ্ৰ বেনাৰ্জী